চাওঁতে চাওঁতে বছৰ বাগৰি আকৌ আহি পালেহি ৰং হিচা বহাগ। বাসন্তী ফুলৰ সুগন্ধ, এজাকি দুজাকি কপাহ গুটীয়া বৰষুণ, পথাৰত ডোঙা বন্ধা পানী, তাতে মাটি কুকুৰ মটসা চিঞৰ, উফন্দি উঠা নৈ, চিনাকি মাতৰ পক্ষীৰ গুঞ্জন কলৰ বেৰে। এতিয়া দশো দিশে এক ভৰণ পৰিৱেশ। সেই তাহানিতে স্বৰ্গদেউ মুখ গৈছিল এনে পৰিৱেশত। বহাগৰ ৰাগি লগা পৰিৱেশত বিহুৰ নাম গানে স্বৰ্গদেউ মন নচুৱাইছিল। সেই চাগে বিহুক ৰাজকীয় মৰ্যাদা দি নিজৰ মাজলৈ, জাতিৰ মাজলৈ লৈ আনিছিল। বিহু হৈ পৰিছিল জাতিৰ স্বাভিমান। বহাগ বিহুৰ এই ৰঙে চুই যায় চেপনকো। চেপন, য'ত কমুৱা তোলা উৰে মুক্ত চিত্তে, য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিহু নাম গায়, বিভেদ পৰিহাৰ কৰি বিহুলৈ যায় দশো দিশে সমন্বয় বতৰা বিলাই। সেই চেপনতে সকলোৰে সহযোগত 1993 চনৰ পৰা আয়োজিত হৈ আহিছে চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। স্বকীয় ৰূপ লাৱণ্যৰে নিজা গৰিমা আৰু সমৃদ্ধিক সন্মিলনখনে উদ্ভাসিত কৰি ৰাখিছে অনন্য ৰূপত। চকুত লগা জাক জমকতাক মানি লৈও শিপা খামুচি নতুন সপোন দেখাৰ হাবিয়াস এটাই চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনক নিৰন্তৰ অনুপ্ৰাণিত কৰি আহিছে। 1993 চনৰ পৰা আজিৰ দিনলৈকে যি গৰিমাময় যাত্ৰা, এই যাত্ৰাৰ প্ৰতিটো খোজেই নিভাজ গণবিনোদন আৰু আকাংক্ষিত গণ উন্নয়নক প্ৰতিনিধিত্ব কৰি আহিছে। এইবেলিও চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি তিনিদিনীয়া কাৰ্যসূচীৰে 18, 19 আৰু 20 বহাগ তাৰিখে অনুষ্ঠিত হ'ব। ধাৰাবাহিকতাৰ বাটেৰে আগবাঢ়ি এইবেলিও এৰি অহা দিনৰ দৰে আয়োজিত হ'ব চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। গতিকে ৰাইজক চেপন মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হ'বলগীয়া বিহু সন্মিলনখনিলৈ সাদৰেৰে নিমন্ত্ৰণ জনালো। আহিব, ৰঙালীৰ ৰং গাঁথ সানি একেলগে ৰঙিয়াল কৰিম আমাৰ মন, আমাৰ জীৱন।